আজি আকৌ মাৰ মোৰ হাতৰ মিঠা খাব মন গ'ল। মই বোলো ঠিক আছে, মায়ে কিবা এটা ক'ব আৰু মই নকৰিম সেইটোতো হ'বই নোৱাৰে। আজি অতি সহজতে হোৱা মিঠা এটা বনাবলৈ আহিছোঁ। এতিয়া মই এখন কেৰাহীত 1.5 কাপ জোখৰ গৰু গাখীৰ লৈ লৈছোঁ। আপোনালোকে যিকোনো ধৰণৰ লিকুইড গাখীৰ ল'ব পাৰে। এতিয়া মই দিছোঁ ইয়াত 2টা খুন্দি লোৱা ইলাচি আৰু দিছোঁ 1 কাপ চেনি। চেনিটো আপোনালোকে জোখমতে ল'ব পাৰে। আমাৰ ঘৰত আকৌ মিঠাটো বেছি খাই বাবে মই 1 কাপকে দিছোঁ। এয়া দি দিছোঁ। এতিয়া দিম কেইচামুচমান ডাঙৰ চামুচেৰে পাউডাৰ গাখীৰ। এয়া আৰু আপোনালোকৰ ওচৰত যদি ফুড কালাৰ থাকে তেতিয়াহ'লে দি দিব পাৰে। মোৰ ওচৰত নাছিল বাবে মই নাই দিয়া। এতিয়া এই গাখীৰখিনি 5 মিনিটমান লৰাই অলপমান ডাঠ হ'বলৈ ৰাখি দিম। বেছি দেৰি ৰাখিব নালাগে, 5 মিনিটমান ৰাখিলেই হ'ব। তাৰপিছত গেছটো অফ কৰি এইখিনি ঠাণ্ডা হ'বলৈ নমাই থ'ম। আৰু এতিয়া এটা মিক্সাৰ জাৰ লৈ লৈছোঁ। মিক্সাৰ জাৰটোত পনীৰ কেইটুকুৰামান লৈ লৈছোঁ আৰু ইয়াত অলপমান চেনি দি দিম। তাৰপাছত এইখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি ল'ম আৰু ইয়াত বেলেগ একো দিয়া নাই। ইয়াৰ টেক্সচাৰটো অলপ ডাঠ হৈ থাকিব লাগে। এইখিনি আচলতে মই ষ্টাফিঙৰ বাবে ৰেডি কৰিছোঁ। এতিয়া মই পনীৰখিনিত অলপমান চেৰি দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। এইখিনি এতিয়া ভালদৰে মিক্স হৈ গ'ল, এয়া দেখিছেনে? আৰু এতিয়া মই কেইডোখৰমান ব্ৰেড লৈ লৈছোঁ। ব্ৰেড কেইডোখৰৰ ছাইডকেইটা এনেকৈ কাটি ল'ম। কাটি ল'লে মানে দেখিবলৈ ভাল হয় আৰু এখন দেখুৱাই দিছোঁ। এয়া এনেকৈ কাটি লৈছোঁ। এয়া মোৰ আটাইবোৰ ব্ৰেড কাটি হৈ গ'ল। এতিয়া এই যে ক্ৰীমখিনি যে বনাই ৰাখিছিলোঁ, সেই ক্ৰীমখিনি ব্ৰেডখনৰ মাজত ভৰাই দিম আৰু এখন ওপৰত দি পেলাই এনেকৈ চেপি দিম। আৰু এয়া হৈ গ'ল মোৰ ভাগৰ। আৰু এতিয়া যে সেই যে গাখীৰখিনি যে ইয়াৰ ওপৰত দি দিম। এয়া দেখিছেনে এনেকৈ? আৰু ইয়াত এতিয়া অলপ চেৰি দি পেলাই সজাই দিম। সজাই দিলে মিঠাইটো দেখিবলৈকে ধুনীয়া হয়। আৰু এয়া মোৰ হৈ গ'ল আজি মিঠাই বনাই। আৰু মায়ে কিন্তু খাই খুব ভাল পালে। আপোনালোকেও বনাই চাবচোন এদিন। আজি যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ। বাই বাই।